শিৱসাগৰত এইবাৰ বীৰা ওলাল। আৰু বীৰাক বন্দী কৰিলে এখন জালত বন্দী কৰি ৰখা বীৰাটোক চাবলৈ এতিয়া ৰাইজে হোৱা দোৱা লগাইছে। ভাৰ ধৰা কৃষি পাম নিগমত এই ঘটনা ঘটিছে। গাঁওখনৰ গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰত এক লোকাৰণ্য পৰিৱেশ এতিয়া। দুখন আঁঠুৱাৰে মেৰিয়াই এখন মাছ ধৰা জালত বীৰাটো বন্দী কৰি ৰাখিছে বুলি দাবী উত্থাপন কৰিছে। বীৰাক লৈ জনশ্ৰুতি আছে, বীৰাক লৈ বিশ্বাস আছে, অন্ধবিশ্বাস আছে। আৰু এই পৰিয়ালটোৱে দাবী কৰিছিল যে এটা বীৰাক তেওঁলোকে কৰায়ত্ব কৰিছে, এখন জালত মেৰিয়াই থৈছে। আৰু বীৰা চাবলৈ এতিয়া ভিৰ কৰিছে বহু লোকে। বীৰা ধৰাৰ খবৰ বনজুইৰ দৰে এতিয়া বিয়পি পৰিছে। কাৰণ বীৰাক লৈ যি লোকশ্ৰুতি আছিল যে বীৰা বহুতে পোহে। আনকি এটা সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী ভূমিধৰ বৰ্মনেও নিজে বীৰা পোহা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল। আৰু সেই বীৰাই বিভিন্ন ধৰণৰ কাম কৰে বুলি কৈছিল। এইবাৰ বীৰা ওলাইছে শিৱসাগৰত। এয়া চাওক, জালত বন্দী হৈছে বীৰা। এতিয়া জালৰ ভিতৰত কি আছে তাক লৈ কৌতূহল। এই বীৰাৰ সম্ভেদ কি ধৰণে পালে ঘৰখনৰ লোকসকলে। জালত মেৰিয়াই থৈ দিছে বীৰা। তেওঁলোকে দাবী কৰিছে যে এই জালখনতে বীৰাটো বন্দী হৈ আছে। বীৰা চাবলৈ এতিয়া হেতা ওপৰ লাগিছে। জনশ্ৰুতি মতে চলা সেই বীৰাৰ সঁচাকৈ অস্তিত্ব আছে নেকি? বিজ্ঞানে নস্যাৎ কৰে এনে দাবীক আজিও নস্যাৎ কৰি আহিছে। আৰু সময়ে সময়ে অন্ধবিশ্বাসে গা কৰি উঠা বুলি দাবী কৰি আহিছে। কিন্তু তাৰ বিপৰীতে জনশ্ৰুতি মতে একাংশ এতিয়াও বিশ্বাস কৰে ভূত প্ৰেত অথবা বীৰা। আৰু সঁচাকৈয়ে যদি জালত বীৰা বন্দী হৈছে তেন্তে ই এক ডাঙৰ খবৰ। কিন্তু বিজ্ঞানে কেতিয়াও মানি নল'ব, অস্বীকাৰ কৰিব। জালৰ ভিতৰত আচলতে আছে কি সেয়া গুৰুত্বপূৰ্ণ কথা। যদি মন্তব্য আছে আমি মন্তব্য শুনাম। নাম হ'ল ভাৰতৰ কৃষি পাম নিগম। আৰু এই মানুহৰ গৰাকী হ'ল গোবিন্দ বৰপাত্ৰ গোহাঁই। মোৰ মামাৰ ঘৰ হয়। তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা। চপৰা মাৰে দিন দুপৰতো মাৰে, ৰাতিও মাৰে। ল'ৰা ছোৱালী থাকিব নোৱাৰে। তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি। কোনে মাৰে মানে তেহেঁতক মানুহ নেদেখিও, ছোৱালীজনীয়ে দেখে, প্ৰত্যক্ষ কৰে। তেওঁ চোৱা মানুহ এজনী আহে বুলি কয়। মানুহ এজনী আহে, চুলি তুলি দীঘল, নখ চখ আছে। তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলোঁ, মামীয়ে গৈ ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে, তই আছোন। মই নাযাওঁ বোলো, মই এতিয়া শুন বোলো অকণমান। বোলো এনেকুৱা কৰিব লাগে বোলো। তাৰপিছত আকৌ মোক ফোন কৰি ক'লে বোলে আছোন বোলে, ল'ৰা শান্তি পোৱা নাই। তাৰ আহিলোঁ। ছোৱালীজনী আকৌ সেইটো আমি যাওঁ, চাং নাপাওঁ, তাই দেখে। কেইবাবাৰো আমি চেষ্টা কৰিলোঁ। নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিবলৈ দৰকাৰ নাই বোলো, চব যায় যি কৰে কৰি থাকক বোলো। ল'ৰা ছোৱালী টোপনি ধৰিব, এতিয়া কাইলৈ পৰীক্ষা আছে, আঁঠুৱা তৰি দে। সেই প্ৰথম আঁঠুৱাখন তৰি পিনি ছেকেণ্ডখন আঁঠুৱা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে দে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে। আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আগফালে ঘূৰি পিনি আঁঠুৱাখন নুইয়াই আছেনে সোমাই আছে কৈ আছে। তাৰপৰা আমি গোলটো বলটো নিচিনা বনালোঁ। তাত 3 বাৰমান উঠিছোঁ, আছে নাই বোলে আছে। চুলি দীঘল, আঙুলি এটা পিন্ধি আছে ৰঙা, জিলিক মিলিক কৰি আছে আঙুলিটো। সেইবুলি কথা আৰু মই মমাইক ক'লো বোলে ফাঁচি জালখনত নুইয়াই মোনাটোত ভৰাই থৈ দিলোঁ। থৈ দিয়াৰ পিছত ওলমাই দিলোঁ। ওলমাই দিয়াৰ পিছত সিখন আঁঠুৱা দুটা খুৱাইছিলেহে ৰছী। তাতো বোলে মতা এটা আহিলে বোলে, কোলা দাঁত চাত লগা, সিও সোমাই দিলে বোলে আঁঠুৱাখনত। তাকো আমি যেনেকৈ আগুচি পিনি ধৰি বান্ধি দিলোঁ। তেহেঁতক তেতিয়া ক'লো গতিকে ভাষ্য শুনিলে। এই ঘৰখনত এগৰাকী কণমানি ছোৱালীও আছে, যিগৰাকীয়ে দাবী কৰে যে নখ দীঘল, চুলি দীঘল কোনোবা এগৰাকী নাৰীক দেখিবলৈ পায় আৰু তাকে বীৰা বুলি ভাবিছিল। আৰু বীৰা আছে বুলি কৈছে। মানুহজনে নিজে দেখা নাই, ছোৱালীজনীয়ে দেখে যে তাতেই বীৰা আছে। তাৰ পাছত বস্তাৰ ভিতৰত বীৰা সোমাই গ'ল। বস্তাটো এখন জালেৰে মেৰিয়াই থলে। আৰু এজন অন্য পুৰুষ বীৰাও সেই বস্তাটোৰ ভিতৰতে সোমাই যোৱা বুলি দাবী কৰিছে। এই দাবী অদ্ভুত যেন শুনি ঘৰৰ ভিতৰলৈ প্ৰতিদিনে শিল মাটি চপৰা দলিওৱাৰ অভিযোগ আছিল।
ঘৰখনত কেৱল ৮ম শ্ৰেণীত পঢ়া এগৰাকী ছাত্ৰী আছিল যিয়ে বীৰাক দেখা পাইছিল আৰু বীৰাৰ এটা বীৰা নহয় বীৰা দম্পতি এটা পিতৃ মাতৃয়ে বীৰাটোক আঁঠুৱাৰে কৰায়ত্ব কৰা বুলি গাঁওবাসীক জনাইছে লগে লগে অঞ্চলজুৰি বিয়পি পৰিছে এই কথা তাৰ পাছতেই লোকজনৰ পৰিয়ালটোলৈ জনতাৰ সোঁত বৈছে এই ধৰণে ঘটনাক একাংশ অন্ধবিশ্বাস বুলি দাবী কৰিছে আন একাংশ লোকে সঁচা বুলি মানি লৈছে সমগ্ৰ ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে গাঁওখনত যেতিয়া এই ধৰণৰ ঘটনা সংঘটিত হয় তাৰ পাছত আচলতে তাৎক্ষণিকভাৱে প্ৰশাসনৰ লোক গৈ উপস্থিত হ'ব লাগে কাৰণ এই সকল লোকক নহ'লে কোনে শুদ্ধ পথ দেখুৱাব এয়া চাওক জালখনত এতিয়াও মেৰিয়াই থোৱা হৈছে আমি ঘটনা সংক্ৰান্তত আপোনালোকক দেখুৱাম সেই গাঁওখনলৈকে লৈ যাম সেই ঘৰটোলৈকে লৈ যাম আৰু তাৰ পাছত পোনপটীয়াকৈ দেখুৱাম যে ক'ৰ পৰা এই বীৰা আহিল জালখনৰ ভিতৰত কি আছে সকলো ফাদিল হ'ব কেমেৰাৰ সন্মুখত কিছু সময় পাছতে আমাৰ সাংবাদিক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম কিছু সময় পাছতে জালখনৰ ভিতৰতনো কি আছে ক'ৰ পৰা বীৰা কুমাল বীৰাৰ অস্তিত্ব বা কি NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।